আজি মই আপোনালোকক এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা দেখুৱাম যি প্ৰতিভা দেখিলে আপোনালোক আচৰিত হ'ব যি প্ৰতিভা দেখিলে বিজ্ঞানীসকলো আচৰিত হ'ব হুজাই জিলাত কি আছে সেয়া দেখিবলৈ পোৱা গৈছে এখন সৰু স্থানত সেয়া তেওঁলোকে অংকন কৰা পৰিলক্ষিত হৈছে মই প্ৰথমে যিখন বিদ্যালয়ত আছো মই আছো কৰবা সিনিয়ৰ সেকেন্ডাৰী সেইখন বিদ্যালয় আপোনালোকক দেখুৱাম প্ৰথমে চাওক এইখন হৈছে কৰবা এইখন হৈছে মই যিখন বিদ্যালয়ত আছো এইখন হৈছে ওয়েলকাম টু কৰবা সিনিয়ৰ সেকেন্ডাৰী মন কৰক এয়া চাওক এইখন তেওঁলোকৰ কৰবা সিনিয়ৰ সেকেন্ডাৰী আৰু ইয়াৰ পিছত আজি যেহেতু তেওঁলোকৰ বাৰ্ষিক অধিৱেশন তাৰ বাবে এয়া চাওক এইখন হৈছে বাৰ্ষিক অধিৱেশন মোৰ আঙুলিতকে কৰো এয়া চাওক মোৰ আঙুলিতকে কৰো আৰু এইসকল ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা দেখিলে আপোনালোকে আচৰিত হ'ব এয়া চাওক আমাৰ দবকা আমাৰ গৌৰৱ ইয়াৰ পিছত এয়া দবকা পুলিচ ষ্টেচন নতুনকে দবকা পুলিচ ষ্টেচনৰ লগতে যেহেতু চায়ৱালা চায়ৰ দোকান আছে মন কৰক এই দৃশ্য ইয়াৰ পিছতে আপোনালোকে পাব পেট্ৰল পাম্প এয়া চাওক ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্প আছে ইয়াৰ লগতে পেট্ৰল পাম্পৰ লগতে যেহেতু লাগি আছে ষ্টাইল বজাৰ মন কৰক কি ধুনীয়াকে তেওঁলোকে বনাইছে আৰু ইয়াৰ লগে লগে আছে চিটি মাৰ্ট মন কৰক চিটি মাৰ্ট কিছুদিন পূৰ্বে এনিভাৰ্চাৰী হৈছে চিটি মাৰ্টৰ লগতে SBI বেংক মন কৰক এই দৃশ্য লাইফ কেয়াৰ আছে পিছফালে লাইফ কেয়াৰ হস্পিটেল এনেদৰে দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগে লগে আমি দেখুৱাম আপোনালোকক ৰাষ্ট্ৰীয় ঘাইপথ এয়া চাওক ৰাষ্ট্ৰীয় ঘাইপথ লংকা হুজাই দবকা এয়া ৰাষ্ট্ৰীয় ঘাইপথ আৰু এইসমূহ কণ ছাত্ৰ-ছাত্ৰীসকলে অংকন কৰিছে ইয়াৰ লগে লগে যদি আমি আপোনালোকক দেখুৱাওঁ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম য'ত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম আপোনালোকে দেখিছে ইয়াৰ লগতে এয়াৰপোৰ্ট আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপোৰ্ট আছে এয়াৰপোৰ্ট আমি আপোনালোকক দেখুৱাইছোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপোৰ্ট ইয়াৰ লগে লগে সকলোকে দৃষ্টি আকৰ্ষণ কৰিছে এইখন ৰেলৱে ষ্টেচনে এয়া চাওক ৰেলৱে ষ্টেচন হুজাই ৰেলৱে ষ্টেচনত কোনখন ট্ৰেইন কোন সময়ত আহিব সেয়াও দেখুৱাইছে কেৱল সেয়াও নহয় গুৱাহাটীত ভিভান্তা হোটেল ভিভান্তা ৰেডিসন ব্লু হোটেল ভিভান্তা ৰেডিসন ব্লু মন কৰক এয়া চাওক ৰেডিসন ব্লু হোটেল ভিভান্তা ইয়াৰ লগে লগে যেহেতু হুজাই চহৰখনত নতুনকৈ ৰাষ্ট্ৰীয় ঘাইপথ যি অভাৰব্ৰিজ বনাইছে সেয়া আমি স্পেচিয়েলি হুজাই কাৰণে বনাইছে এইটো হুজাই মন কৰক এয়া চাওক এখন হৈছে হুজাই আৰু এয়া চাওক ইফালে পানী পাহাৰৰ যেহেতু আমাৰ আকাশী গংগাৰ পানী বৈ আছে এয়া চাওক আকাশী গংগাৰ পানী বৈ আছে তাৰ ওপৰত এখন সৰু এখন দলং সাজিছে আৰু এয়া এখন হৈছে হুজাইৰ অভাৰব্ৰিজ এতিয়ালৈকে মুকলি হোৱা নাই কিন্তু তেওঁলোকে ইয়াতে সাজি ওলাইছে এগুৰাকে কমেণ্ট কৰক এইসকল ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভাৰ কাৰণে ইমান সুন্দৰকৈ তেওঁলোকে সজাইছে এয়া চাওক ফেন চলি আছে ইমান সুন্দৰ এক পৰিৱেশ কেৱল সেয়াই নহয় আৰু বহুত সুন্দৰ সেই দৃশ্য আমি আপোনালোকক দেখুৱাম এইটো চাইডত আহিলে আপুনি এয়া চাওক চন্দ্ৰয়ান সকলোৰে দৃষ্টি আকৰ্ষণ কৰা চন্দ্ৰয়ান এয়া চাওক চন্দ্ৰয়ান 3 যিটো চন্দ্ৰয়ান 3য়ে বিশ্ববাসীৰ আগত সকলোকে গৌৰৱান্বিত কৰিছে আৰু এই চন্দ্ৰয়ান 3 এনেদৰে দেখিবলৈ পোৱা গৈছে এওঁলোকে নিজে সাজি ওলাইছে আপোনালোকে কি চাব আৰু এটা দৃশ্য চাওক দিয়াচলৈ পেলনীয়া মেছেৰে যি দিয়াচলৈ আৰু সেই পেলনীয়া যিসমূহ মেছ আছে আৰু সেই মেছেৰে এনেদৰে দেখিবলৈ পোৱা গৈছে এই স্থানত তেওঁলোকে ঘৰ সাজিছে আমি দেখুৱাইছোঁ আমি আলাক্সা মছজিদ এয়া চাওক আলাক্সা মছজিদে আলাক্সা প্ৰথমে এইখন দেখুৱাই দিয়ক কোনে তেওঁলোকে বনাইছে টিম মেম্বাৰ এওঁলোকৰ বাবে একোটাকৈ কমেণ্ট কৰক এওঁলোকৰ বাবে একোটাকৈ শ্বেয়াৰ কৰক এয়া চাওক মছজিদে আলাক্সা একদম হুবহু গেট বনাইছে কি চাব আপোনালোকে প্ৰতিটো দৃশ্যই আপোনালোকক গৌৰৱান্বিত কৰিব প্ৰতিটো দৃশ্যই আপোনালোকক সুন্দৰ লগাব আপোনালোকে একোটাকৈ শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো কাৰণ আপোনালোকৰ একোটা শ্বেয়াৰে হয়তো এইসকল ছাত্ৰ-ছাত্ৰী আৰু গৌৰৱান্বিত হ'ব আমি যিসকল ছাত্ৰই দবকা চহৰখন বনাইছে তেওঁলোকৰ মাজৰ এজন আছে আমাৰ লগত মই পোনে তোমাৰ কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ কিমান দিনত বনাই কমপ্লিট হৈছে 15 দিন কোন আছিলে তোমালোকৰ কিমানজন টিম আছিলে 15 জন আছে এয়া চাওক 15 জন তেওঁলোকৰ টিম মেম্বাৰ এইসকলে বনাইছে এইসকলে ইয়াত যিসকল আছে তেওঁলোকে বনাইছে আইডিয়াটো কোনে দিছে তোমালোক আব্দুর রহমান মনিটৰিং কৰিছে আব্দুর ৰহমান তেওঁ মনিটৰিং কৰিছে এইসকলৰ বাবে সুন্দৰকৈ এটা কমেণ্ট কৰক এইসকলৰ বাবে একোটাকৈ শ্বেয়াৰ কৰক যাতে অনাগত দিনত তেওঁলোকে অসমৰ আৰু সুন্দৰ সেইসমূহ স্থান যাতে তেওঁলোকে বনাব পাৰে এতিয়াৰে প্ৰতিবেদনৰ পৰা মই জাবিৰে বিদায় লৈছোঁ নমস্কাৰ